বাইদেউ আহক নমস্কাৰ আমি আজি উপস্থিত আছো গুৱাহাটী বিশ্ববিদ্যালয়ত আসলতে ডক্টৰ আমাৰ প্ৰাণৰ শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে 50,000 আবৃত্তিকাৰে একেলগে ডক্টৰ অমৰজ্যোতি চৌধুৰী ছাৰৰ মৃত্যুজিনাৰ গান কবিতাটো একেলগে আবৃত্তি কৰিবলৈ বুলি ফোন কৰিছে গতিকে সেই উপলক্ষে আজি প্ৰশিক্ষণৰ প্ৰথম কাৰ্যসূচী আছিল গুৱাহাটী ইউনিভাৰ্চিটিত তাত আমি প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আহিছিলোঁ জিলাৰ প্ৰশিক্ষক হিচাপে আমাক প্ৰশিক্ষণ প্ৰদান কৰিছে খুব ভাল লাগিল অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰত্যেকখন জিলাৰ পৰা সৰ্বমুঠ প্ৰায় 500ৰো অধিক ব্যক্তি আহি ইয়াত উপস্থিত হৈছেহি আৰু সকলোৰে উদ্দেশ্য যে অসমৰ মানে 50,000 প্ৰায় আবৃত্তিকাৰে এই কবিতাটো একেলগে আবৃত্তি কৰিব গতিকে সেই উপলক্ষে ডক্টৰ অমৰজ্যোতি চৌধুৰী ছাৰে তেখেতে নিজৰ তত্ত্বাৱধানতে আমাক গাইড কৰিলে ভাল লাগিল আৰু আমি এতিয়া আহিছো আকৌ লাঞ্চ কৰিবৰ কাৰণে আহিছো খুব ভাল লাগিছে আৰু আজি এটা কথা আজি ৰেকৰ্ড ইণ্ডিয়াত আজি 13 জুলাই 2025 আজি ইণ্ডিয়াৰ ভিতৰতে হেনো অসমত গৰম সৰ্বাধিক হৈছে হয়নে গৰম সৰ্বাধিক হৈছে কিন্তু আমি এইটো পৰিৱেশত গুৱাহাটী ইউনিভাৰ্চিটিৰ গছ-গছনি চৌপাশৰ মাজত আমি ইমান বেছি গৰম অনুভৱ কৰা নাই হয়নে বাইদেউ হয়তো গছ-গছনি আছে কাৰণে চাগে গৰম হৈছে যদিও বাহিৰত যিটো গৰম ইয়াত আহি আমি বহুতখিনি ৰিলেক্স পাইছো ন গৰম ইমান অনুভূত হোৱা নাই বেছি গৰম যে গান এটা গোৱা না গান মই ইমান ভাল পাওঁ গান কি গান গাম বাইদেউ সেউজীয়া লৈ পেলাই গোৱা সেউজীয়া পৰিৱেশটো লৈ মোৰ কি ভাল লাগে এনে অকণমান গুণগুণাই দিছো দেই সেউজীয়া সেউজীয়া লানিকৈ ৰুলে গছৰ শাৰী সেউজী গছতে সোণৰ গুটি সেউজী গছতে সোণৰ গুটি লাগে হীৰা ফুলে মাৰে পোহৰ ছাতি সেউজী গছতে সোণৰ গুটি হ'বনে বাইদেউ ধন্যবাদ বহুত ভাল লাগিলে হয় আজি দিনটোৱে মানে বহুত ভাল লাগিল চৌপাশটো খুব ভাল লাগিছে আৰু ভাইটি তোমালোক দুজনকো বহুত ধন্যবাদ আমাক যে ভিডিঅ'টো কৰি দিলা খুব ধন্যবাদ নাই নেকাটিবা উঠোৱা ভিডিঅ'টোত উঠোৱা দেই তুমি ইয়াত পঢ়ি আছা নেকি ইয়াত পঢ়ি আছা বেলেগত পঢ়ি আছা ইয়াত আহিছিলা ইঞ্জিনিয়াৰিং তুমি ভাইটি হয় নেকি ধন্যবাদ থাকিলে আহিছো আজিলৈ এতিয়া আমি ভাত খাওঁ